মাঘ বিহুৰ ভ্লগটো এটা ভিডিঅ'তে মই কমপ্লিট কৰিব নোৱাৰিলোঁ, সেইটো কাৰণে পাৰ্ট 1টো দিলোঁ। এতিয়া মই এইটো পাৰ্ট 2টো আপলোড কৰিছোঁ। আপোনালোকে এইটো ফুলকৈ চাব। আৰু ইয়াতে মই আগৰ ভিডিঅ'টোত কৈছিলোঁ যে এটা কেছ হ'ল, আচলতে এখন বহুত ডাঙৰ কাজিয়া হ'ল। সেইটোৰ ওপৰতে মই কেনেকৈ কি হ'ল মই সেইটো জনাম। কাজিয়া কৰোঁতে বাৰু একো ক্লিপ লোৱা নহ'লে, বাট মই গোটেই কথাখিনি এক্সপ্লেইন কৰি দিছোঁ, সেইটো চাই লওক আপোনালোকে। এই স্ক্ৰীনশ্বটকেইটা আপোনালোকে ভালকৈ চাই লওক। আচলতে আমি ককাই ভাই মিলি পেলাই এটা উৰুকাৰ খানা পতাৰ কাৰণে আৰু সৰু বস্তু এটা লোৱাৰ কাৰণে বহুত ডাঙৰ কাজিয়া হ'ল। ফাৰ্ষ্টতে বাৰু এইখন চাই লওক, মই পাছত কৈ আছোঁ কথাটো কি হ'ল। কালি আমাৰ মানে খোৱাৰ অলপ দেৰি আগত এটা কেছ হ'ল। মই ভিডিঅ' কৰা নহ'লে বাৰু, মই তেনেকৈ চান্স নাপালোঁ, বিকজ মোৰ লগতো মানে সেইটো হ'ল। ময়ো ইনভলভড আছিলোঁ তাত, সেইটো কাৰণে মোৰ ভিডিঅ' কৰা নহ'লে। মই খালি আপোনালোকক কথাটো জনাব বিচাৰোঁ। এনেই মানে মই আপোনালোকক হেপী মমেণ্টছবিলাক দেখাই থাকোঁ মোৰ লাইফৰ, তো নেগেটিভখিনিও দেখাওঁ কি হ'ল কি নাই। তো ভিডিঅ' বাৰু নাই মোৰ ওচৰত, মই কিছুমান স্ক্ৰীনশ্বটছ আছে আৰু যেনেকুৱা হ'ল যি হ'ল মই চব এক্সপ্লেইন কৰি আছোঁ। এই কাহিনীটো শুনি যাব, ইণ্টাৰেষ্টিং হয়। আমি মানে মানুহ 5 ঘৰ মিলি প্লেন কৰিলোঁ যে আমি এইবাৰ উৰুকাটো পথাৰত খাম। আৰু তাতে মানে কি হ'ল, তাতে ভেলাঘৰ বনাব ক'লোঁ মই, কাৰণ আমাৰ সেইখিনি মানে ভেলাঘৰ নবনায় কোনো দেই, মই দেখা নাই। মই সৰুৰ পৰা মানে মই দেখাই নাই, মানে বাহিৰত দেখিছোঁ বাৰু বেলেগৰ তাত যাওঁতে ভেলাঘৰ দেখিছোঁ, কিন্তু আমাৰ গাঁৱত মানে মই দেখা নাই। তো সেইটো কাৰণে বোলো এবাৰ কিবা এটা স্পেচিয়েল কৰোঁ। দেউতাও এবাৰ অকণমান বেছি দীঘলীয়া ছুটীত আহিছিলে, সোনকালে আহিলে, 6 তাৰিখ মানে আহিলে, তো সেইটো কাৰণে টাইম আছিলে বোলো বনাওঁ। আৰু বহুত কষ্ট কৰি দেউতাহঁতে মানে বহুত কম দিনত, মানে খুব বেছি 3 দিন লাগিছে, যেনেকুৱাই নহওক সৰু সুৰা হ'লেও মানে এটা বনালে খালি ফূৰ্তি কৰিম, অকণমান খেলা ধূলা কৰিম চবেই। আৰু তেনেকুৱাতে মানে যেতিয়া এনেকুৱা কিবা এটা ফেষ্টিভেল পাতোঁ, তেতিয়া অকণমান গান চান হ'লে ভাল লাগে। সেইটো কাৰণে আমাৰ ঘৰত আগতে ডেক এটা আছিলে, সেইটো বেয়া হ'ল বাৰু, সেইটো ইমান ভাল নহয়, ইমান দামী নহয়। তো দেউতাই এঠাইত মানে সুধিলে DJ ভাড়াৰ কাৰণে, কিন্তু তেনেকৈ নাপালে। আৰু বিহু টাইমত কোনেনো তেনেকুৱা, চবৰ ঘৰতে অলৰেডি বুকডে থাকে আৰু তেনেকুৱা। তো সেইটো কাৰণে নাপালোঁ কাৰণে পাপাই এটা কিনি আনিলে। তাৰ আগদিনাখন, আমাৰ উৰুকা আগদিনাখন মানে আমি DJটো সেইদিনাখন আনিছোঁ। আৰু মোৰ কাজিনকেইটা আহিলে, আমি ৰাতি অকণমান এনেকুৱা মেহফিল টাইপ হ'ল আৰু পূৰা নাচিছোঁ বাগিছোঁ। মই ভিডিঅ' দেখিছে বাৰু আপোনালোকে। তো সেই তেনেকুৱা হ'ল, অকণমান কৰিলোঁ আৰু আমি চবেই। সেইটোৱে মানে কিছুমান মানুহৰ, মোৰ ঘৰৰ ওচৰৰ মানুহ কিছুমানৰ ইমানেই মানে ষ্টেটাছ ফালিছে, মই কি ক'ম। মই আপোনালোকক দেখাই দিম, মই স্ক্ৰীণত দি দিম, চাই ল'ব ষ্টেটাছকেইটা। তো তেনেকুৱা মানে ষ্টেটাছ দিছে আৰু মানে কথা শুনাইছে, দেখাক দেখি পাতিছোঁ বিহু, দেখাক দেখি কাম কৰিছোঁ, কিবা কিবি। বিহুটো সেইটো আমাৰ এটা আৱেগ, বিহুটো আমাৰ আৱেগ, সেইটো আমি কাৰোৰ পৰা তেনেকৈ মানে কি কপি কৰা হ'ল নেকি? এইটো আমি গোটেইখিনি অসমীয়াৰ এইটো এটা সম্পদ বিহুটো। এইটো কপি কৰা কেনেকৈ? ঠিক আছে, আজি তেওঁলোকৰ ঘৰত এটা DJ আছে, তেওঁলোকে বজাইছে, আমি কিবা কমপ্লেইন কৰিছোঁ নেকি? আমাৰ তাত বজাইছোঁ, সেইটো তাত মানে একদম প্ৰব্লেম, পূৰা ষ্টেটাছ। আৰু কিবা প্ৰব্লেম হৈছে ডাইৰেক্টলি আহি ষ্টেটাছ ফালিবলৈ কি আছে? তো তেনেকৈ মানে সেইবিলাক ষ্টেটাছ দিছে। আমি ইমান এইবিলাক কথা মাইণ্ড নকৰোঁ। আমি গোটেই কাজিনকেইটাই মানে চাই মেলি আমি হাঁহিছোঁ আৰু সেইটো মানে আমাৰ হাঁহিও উঠিছে। হয়ো ইমান মানে সৰু সৰু কথাত ইমান এইবিলাক মানে চিপ কথাত লাগি থাকে নহয়। তো আমি হাঁহি মেলি ফূৰ্তি কৰি উৰাই দিলোঁ আৰু এইবোৰ কথা কিনো ইমান। আগদিনাখন তেনেকৈ হৈ গ'ল আৰু চব ঠিক ঠাককৈ। আমি এইবোৰ ফটোৱা কাম আৰু সিহঁতি যি কৰে কৰি থাকক, যি দিয়ে দি থাকক, লাইক উই ডোণ্ট কেয়াৰ। তো তেনেকেই মানে চব হৈ গ'ল আৰু ঠিক ঠাককৈ। তো পাছদিনাখনো দি আছে দেই, একদম ঢেৰ কিবা কিবি দিছে। তাৰপৰা ময়ো কিছুমান ভিডিঅ' দিলোঁ এনেকৈ ষ্টেটাছত। মই জানো মায়ে কৈছিলে, তই মোক ক নেকি, তই তেওঁলোকক দেখাই কিয় দিব লাগে? মোৰ সেইটো নাই, মোৰ একচুৱেলি বেয়া লাগিলে। মই তেহেঁতৰ লগত বহুত ক্ল'জ আছিলোঁ, মানে যোনে দিছে এইবিলাক। তো তেনেকুৱা কৰিলে কিবা কিবি, মোৰো বেয়া লাগিলে। লাইক মইতো তহঁতক ইনভাইট কৰিছিলোঁ, তহঁতি নিজে নাহ, সেইটো তহঁতৰ চইচ। আৰু মই তামোল পাণ দি তো ইনভাইট কৰিব নোৱাৰোঁ ন।
আহিব মন নাই বিহুৰ কথা আহিবলৈ মন আছে আহিবি নাহিলে নাই সেইটো মই ফ'ৰ্চ কৰি মই আনিব নোৱাৰোঁ নহয় আৰু আমাৰ গাঁৱত মানে তেওঁলোকৰ কথা কণ্ট্ৰভাৰ্চি এটা হৈও আছিলে তো সেইটো কাৰণে মানে যদি তেওঁলোক আহে গাঁৱৰ মানুহে নাখালে হয় তো সেই তেনেকুৱা মানে কণ্ট্ৰভাৰ্চি এটা হৈ আছিলে কাৰণে তো মই ইমান জোৰ নিদিলোঁ সেইবোৰ ষ্টেটাছ দেখি মোৰতো বেয়াই হৈছিলে বাট নিজকে বহুত কণ্ট্ৰল কৰিছোঁ আৰু দেই লাইক যোনে যি কয় যেনেকৈ কয় যিমান নিগেটিভ মানে ফেলাব আছে ফেলাই থাকক মায়েও কৈছে নে নিজে ঠিক থাকিবি তেওঁলোকে যি কয় মানে কৰি থাকক আৰু যি কয় শুনি থাকিবি যি কৰে কৰি থাকক সেইটোৱে মানে আমাৰ কি হ'ল তেওঁলোকৰ যোনটো DJ আছিলে আৰু আমাৰ যোনটো DJ আছিলে দুটা সেম কোম্পানী সেম হয় তো কি হৈছিলে তেওঁলোকৰ মানে আমি যেতিয়া গান বজাই আছিলোঁ আমাৰ মাইকটো যেতিয়া অন কৰি থোৱা আছিলে তেওঁলোকৰ আমিও মানে মাইকত গান গাই আছোঁ তো তেওঁলোকৰ তাৰপৰা মানে আমাৰ ইয়াত চাউণ্ডটো আহি গৈছে পেয়াৰ্ড হৈ গৈছে মানে ব্লুটুথটো তো সেইটোৱে আমাৰ দাদা দুজনে মোৰ কাজিন হয় তেহেঁত দুটা গ'ল তাতে ভালকৈ তেহেঁতিও ফূৰ্তি কৰিছে তাত গৈ পেলাই ধুনীয়াকৈ কৈছে যে আপোনালোকে প্লিজ এইটো এনেকুৱা কৰি দিয়কচোন ভাল ভদ্ৰভাৱে কৈছে কি মানে একদম মই বাৰু তাত প্ৰেজেণ্ট নাছিলোঁ দেই এহেঁতি কোৱা মতে কি হৈছে তেহেঁতি তাত গৈছে ভালকৈ কৈছে যে এইটো আমাৰো প্ৰব্লেম হৈছে আপোনালোকৰো প্ৰব্লেম হ'ব পাৰে তো আপোনালোকে এইটো আনপেয়াৰ কৰি দিয়ক সেইটো একো বেয়া কৰা নাই ভদ্ৰভাৱে ধুনীয়াকৈ কৈছে তেহেঁতি তাৰপাছত কি হ'ল তেহেঁতি নকৰে তেহেঁতি তেওঁলোকক কৈছে তাৰে এটা দাদাক কৈছে মানে তই সেইটো বিষয়ে কি জান তই পঢ়িছ নেকি সেইটো বিষয়ে DJটো কিবা পঢ়া বস্তু নেকি মই মানে পাছত যেতিয়া সেইটো কথা শুনি মই কৈছোঁ দাদাক কৈছোঁ তই কৈ নিদিলি কিয় বোলো তই PhD কৰি থৈছ নেকি DJ চলোৱাত মই তেনেকৈ কৈ দিব কৈছিলোঁ মানে পাছত কৈছোঁ আৰু তাক তাৰপৰা সেই তেনেকুৱা মানে সেইবিলাক কথা কৈছে তাৰপিছত মোৰ খুৰা নামটো মিণ্টু মানে ঘৰত মাতে মিণ্টু বুলি তো সেই তাক মানে একদম সি যোৱা নাছিলে তাৰপৰা তাক ধৰি একদম বেয়া শব্দ এটা মাতিছে একদম মানে মই এতিয়া ক'ব নোৱাৰোঁ ইয়াত মইতো ইউজো নকৰোঁ সেইবিলাক তো তেনেকৈ একদম বেয়া শব্দ এটা কৈ পেলাই খুৰাক মানে গালি দিছিলে যেতিয়া খুৰাক তেনেকৈ ক'লে তেতিয়া তেহেঁতৰো খুৰা হয় মানে দাদাকেইটাৰো খুৰাক হয় তো তেহেঁতৰ অভিয়াছলি গা জ্বলিবই তো সেইখন মানে এখন ডাঙৰ কাজিয়া হ'লগৈ আৰু মই ৰখাব গৈছোঁ মোৰো এটা ভুল আছে মই সেইটো একচেপ্ট কৰিছোঁ যে ময়ো দুষাৰমান বেয়া কথা কৈ দিলোঁ মানে মোৰ সহ্য বাহিৰত গ'ল তো ময়ো ক'লোঁ কিবা দুটামান তো সেইটো মোৰ ভুল আছিলে বাৰু কিন্তু তাৰ পাছত কি হ'ল সেইবুলি মই তেহেঁতক হাত উঠোৱা নাই তাত কিমান মানুহ আছে তেহেঁতি মোতকৈ ডাঙৰ হয় মই তেওঁলোকক হাত উঠোৱা নাই কিবা কৰা নাই জাষ্ট দুটামান উইথ ফ্ল' ওলাই গ'ল কাৰণ তেহেঁতিও ইউজ কৰি আছিলে তেহেঁতিও আমাৰ কথা ইমান বেয়া বেয়াকৈ আৰু তেহেঁতি ষ্টাৰ্ট কৰিছিলে তেহেঁতি আমাৰ পাৰ্টিটোৰ কথা ইমান বেয়া বেয়াকৈ কৈ আছিলে কিবা কিবি সেইবিলাক তো সেইটো কাৰণে দুষাৰমান ওলাই গ'ল তাৰপাছত তেহেঁতৰ ঘৰত 3জনী ছোৱালী তাৰে এজনী একদম সৰুজনী তাই মোৰ বয়সৰে হয় তাই আহি মেলি তেহেঁত 3জনী আহিছে মানে 3জনীমান মানুহ আহিছে তেহেঁতৰ ঘৰত আহি পেলাই মোৰ গোটেই এইটো চুলি একদম এনেকৈ টানি মানে চুলি এৰাই দিছে মোৰো মানে এনেকুৱা খং উঠিল মানে তাই মোক সেইটো ক'ত সাহস পালে মানে সেইবিলাক কৰিবলৈ কিবা এটা হৈছে কাজিয়া হৈছে ঠিক আছে তই মোক বেয়া কৰ তই হাত উঠাবলৈ কোন তাৰপিছত ময়ো তাইক একচাট দিলোঁ কিন্তু তাইৰ গাত নপৰি তাই মাকৰ গাত পৰিলে মা গ'ল তাৰপিছত সেইটোৰ পৰা মানে মোক চুলি টানাটোৰ পৰা আৰু বেছি মানে বাঢ়ি গ'ল কাজিয়াখন তাৰপিছত মই এইটো ষ্টৰি কৈছোঁ আপোনালোকক এইটো কাৰণে যে চাওকচোন মানুহবিলাক মানে কি এই কিবা এটা হ'ল কিবা এটা কাৰোবাৰ ঘৰত কিবা এটা আনিলে কপি কেট ষ্টেটাছ দিব আৰু সেইটো যেনিবা কাৰোবাক কিবা এটা কাৰণত অকণমান বেয়া পাইছোঁ কোনোবা কাৰোবাৰ কিবা উন্নতি হৈছে আমি হিউমেন বিং হিচাপে হয় মানুহৰ জেলেচি ফিল হয় কাৰোবাৰ পৰা তো সেই বুলি মই ষ্টেটাছ দিম নেকি এইবোৰ মানে একদম কেঁচুৱা ল'ৰা ছোৱালীৰ নিচিনা কাম কৰি থাকে মই আপোনালোকে হাঁহিব আমাৰ ঘৰৰ ওচৰৰ মানুহখিনিক দেখি এবাৰ বহুত বছৰৰ মূৰত আমাৰ গোটেই ফেমিলিটো লগ হৈ পেলাই বোলো একেলগে খাওঁ তেওঁলোকে দিৱালীত উৎপাত কৰে একদম আমাৰ গোটেই ঘৰৰ ওচৰৰ যিটো পৰিৱেশ সেইটো বৰবাদ কৰে চবৰে লগত মানে গোটেই সেই পৰিৱেশটো বাচ্চাবিলাকৰ আগত সেইবোৰ অবাইচ মাত বেয়া শব্দ সেইবোৰ যেতিয়া আমি ইউজ কৰিছোঁ অকল কালি বুলি নহয় অকল উৰুকা বুলি নহয় সেই তেওঁলোকৰ মানে প্ৰতিটো ফাংচনতে যিয়ে ফেষ্টিভেল হওক দিৱালী হওক কিবা হওক সেইবিলাক মানে চবতে তেওঁলোকৰ ড্ৰামা এটা থাকিবই মই HS ফাইনেলত আছিলে নে মেট্ৰিকৰ টাইমত
তাতো মানে একদম ফাংচন মানে একদম পুৰা গান গাই মানে একদম এটা চিন ক্ৰিয়েট কৰি কিবা এটা ফাংচনত পাহৰি গৈছোঁ বাৰু কিবা এটা ফাংচনত তেনেকৈ গান চান বজাই উৎপাত কৰি একদম অল ড্ৰাংক মানুহে মদ খায় একো বেয়া কথা নহয় সেইটো একো ডাঙৰ কথা নহয় মোৰ ফেমিলিটো বহুতে খায় সেইবোৰ একো ডাঙৰ কথা নহয় কিন্তু মদ খাই বাচ্চাবিলাকৰ আগত অসভ্যালি কৰা এখন ছ'চাইটিৰ পৰিৱেশ বেয়া কৰাটো সেইটোহে বেয়া কথা এতিয়াৰ পৰা মানে সৰুৰ পৰা যেতিয়া সেই বাচ্চাটো এটা ভাল ছ'চাইটি থাকিব সি অবভিয়াছলি এটা ভাল মানুহ হ'বগৈ আৰু যদি এনেকুৱা মানে অসভ্যালি কৰা এখন ছ'চাইটিত থাকে এটা এৰিয়াত থাকে সি অবভিয়াছলি বেয়া হ'ব যি কয় তাৰ মাজতে দুই এটা থাকে ভাল বাট মেক্সিমাম 90-95% বেয়াই হয় কাৰণ আমি পেৰেণ্টছৰ পৰা শিকোঁ ন এতিয়া মোৰ মায়ে যিখিনি মোক শিক্ষা দিছে সেইখিনি মই ষ্টেটাছ দেখি মোৰো খং উঠিছিলে লাইক মোৰ ঘৰৰ কথা কপি কেট কৰিছোঁ বুলি মোৰ ফেমিলি আমাৰ পাৰ্টিটোৰ কথা তেনেকৈ কিয় দিব তেহেঁতি মোক মায়ে এইটোৱে বুজাইছে যে যোনে যি কয় কৈ থাকক তই কুল থাক এনজয় কৰ কিছুমান মানুহ আছে তাতে উঠাই দিব মানে একদম মানে ছাপোৰ্ট কৰিব যে যা কাজিয়া কৰ দে আমুক দে তামুক দে সেইবোৰ মানে আৰু এডুকেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট সেইটো একদম মষ্ট ইম্পৰ্টেণ্ট বস্তু এতিয়া মোৰ পেৰেণ্টছ মোৰ মাও ডিগ্ৰী কমপ্লিট কৰিলে পাপাও তেনেকৈ ডিগ্ৰী কমপ্লিট কৰা হ'ব পাৰে তেওঁলোকৰ ওচৰত গভৰ্ণমেণ্ট জব নাথাকিব পাৰে মোৰ ঘৰত গভৰ্ণমেণ্ট জব নাই মোৰ মা হাউচ ৱাইফ হ'ব পাৰে ডেট ডাজন্ট মিন কি চি ইজ নট এডুকেটেড মা এজনী শিক্ষিত মহিলাৰ কাৰণে মোক সেইখিনি মানে সাহস দিছে যে সেইটো টাইমত তেহেঁতি নেগেটিভ মোক উপলুঙা কৰি আছে মই ভ্লগ বনাওঁ মোক উপলুঙা কৰি আছে মায়ে মোক সাহস দিছে কৰক যি কৰে কৰি থাকক তেহেঁতি শিক্ষিত মানুহ হোৱালে তেহেঁতৰ এডুকেশ্যন থকা হ'লে তেহেঁতি সেইবোৰ মানুহক উপলুঙা কৰিলেহেঁতেন নেকি সাহস দিলেহেঁতেন যে তই ভাল কাম কৰিছ কৰ ভিডিঅ' তেহেঁতৰ এডুকেশ্যন থকা হ'লে তেহেঁতৰ কিবা বস্তু আছে সেই বস্তুটোকে যেনিবা গাঁৱৰ বেলেগ এজন মানুহে ল'লে বা কোনোবা তেওঁলোকৰ ৰিলেশ্যনৰ বেলেগ এজন মানুহে ল'লে সেইটো কাৰণে মানে ষ্টেটাছ দিয়ে আমাক দেখি কৰিছে বা কিবা দেখি কৰিছে তেহেঁতৰ এডুকেশ্যন থকা হ'লে তেহেঁতি সেইটো কাম নকৰিলে হয় মানে সেইবোৰ একদম ফটুৱা কাম নকৰিলে হয় তেওঁলোকে সেইটো ইমান মানে কিমান অদ্ভুত ধৰণৰ মানুহ আছে পৃথিৱীখনত একদম মানে বুজিবলৈ টান আপোনালোকৰ আমাৰ ঘৰৰ ওচৰত এনেকুৱা মানে আপোনালোকৰ হাঁহিয়ে উঠিব এইবোৰ কথা ক'লে আৰু বহুত আছে ক'বলৈ নকওঁ আৰু এতিয়া মানে ভিডিঅ'টো বহুত দীঘল হৈ গৈ থাকিব বাকীবোৰ মানে যিমান বাকী ষ্টৰিজ আছে সেইবোৰ বেলেগ এদিন কওঁ মষ্ট ইম্পৰ্টেণ্ট থিং গুড পেৰেণ্টিং আমাৰ চববোৰ আমি পেৰেণ্টছৰ পৰাই শিকোঁ ন আমাৰ ফাৰ্ষ্ট ৱৰ্ডৰ পৰা লৈ পেলি যিমান যি আৰু মেক্সিমাম ল'ৰা ছোৱালী নিজৰ পেৰেণ্টছৰ লিখিয়াই হয় চব হ'ব যোনটো পৰিৱেশত আমি ডাঙৰ হৈছোঁ কেনেকুৱা পৰিৱেশত ডাঙৰ হৈছোঁ সেইটো বহুত মেটাৰ কৰে মই পেৰেণ্টিঙৰ কথাটো এইটো কাৰণে ক'লোঁ তাতে বাচ্চা কেইটামান আছিলে আৰু তাৰে এটা বাচ্চা যাৰ আমাৰ লগত কাজিয়া লাগিছিল তাৰে বাচ্চা ইমান বেয়া অপাইচ মাত মাতিছে আমাৰ এগেইনষ্টত খুব বেছি সেই ল'ৰাটো 5 বছৰ হৈছে আৰু ইমান বেয়া কথা কৈছে ইমান বেয়া কথা শিকিছে আচলতে সেইবোৰ তেহেঁতি নিজৰ পৰিয়ালৰ পৰাই শিকিছে নিজৰ মাক বাপেকৰ পৰাই শিকিছে তো সেইটো বহুত বেয়া কথা হৈছে ইমান সৰু ল'ৰা ইমান বেয়া কথা শিকিছে তো সেইটো কাৰণে গুড পেৰেণ্টিং ইজ ইম্পৰ্টেণ্ট আৰু এইবোৰ বাদ দিয়ক এতিয়া বিহুৰ দিনাখন কি কৰিলোঁ চাওঁ আহক এতিয়া ঘৰৰ ভিতৰলৈ গৈ দেখাই আছোঁ এফালে খুৰা আহিছে অগ্নি সেৱা কৰিবলৈ আৰু গৈ আছোঁ ঘৰলৈ ঘৰত ঢেৰ মানুহ আছিলে সেইটো কাৰণে মই তাত গৈ পেলাই ভিডিঅ' বনাইছিলোঁ আগফালে আহি দেখিছোঁ বাবুদা আহিছে আৰু চবেই কথা পাতি আছে বৰ্তা আইতা আমাৰ খানা যা যোগাৰ চলিছে আজি আমি টুইনিং য়েল্ল' আৰু তুমি কি ৰেড তো আমি খাই লওঁ এয়া আহি আছে আৰু বিহুৰ দিনাখন এই বস্তুটো খাই কোনে কোনে ভাল পায় জনাবচোন আৰু এইটো নেখালে বোলে নেক্সট জনমত গাহৰি হয় বুলি কয় পিছে এইটো কথা মই কোৱা নাই দেই মানুহে কোৱাহে শুনো আজি এনেকৈ সকলোবোৰ মিলিয়ে ব্ৰেকফাষ্ট কৰিলোঁ আৰু ব্ৰেকফাষ্টততো জানেই দৈ চিৰাই হয় আৰু এইবাৰ দৈটো বৰ ধুনীয়া আছিল ম'হৰ দৈ আছিল খাই খুব ভাল লাগিল
যাব দাগ নৰয় বাৰু ভাইটিয়ে মাংসই নাখায় সি ভেজ হয় আৰু তাৰ হুডিটোতে কালি মাংসৰ জোল পৰি গ'ল যাব যাব কি কৈছা মা এয়া মা গুট করে খাই আছো যা কি দিছে ইয়াত গম পোৱা নাই কি দিছা বৰা চাউল গোটা মাটি মাহ তিল আৰু বাদাম আমি গোটেই কেইজনী ওলাই গৈছিলোঁ পুৰণা ঘৰলৈ বুলি কিন্তু উভতি আহিব লগা হ'ল আলহী আহিলে কাৰণে মা আৰু মই উভতি আহিলোঁ বৰমাহঁত গ'ল তাৰপিছত মই মাছ চাবলৈ আহিলোঁ মাছ ধৰি আছিলে ওচৰৰ পুখুৰীটোতে তাৰপিছত আমি ভেলাঘৰলৈ আহিলোঁ চালোঁ আজি যিহেতু ইয়াক জ্বলাই দিব তাৰপিছত এয়া মাছ লৈ ঘৰলৈ আহিলোঁ পিছে এইটো আমাৰ মাছ নহয় দেই বাবুদাইহে কিনিছে আৰু বাবুদা মানে মোৰ জেঠাইৰ ল'ৰা সিহঁতি দেখাইছিলোঁ যে আবেলি ভাবিলোঁ আমি অলপমান ওলাই যাওঁ কিন্তু মা নাযাওঁ বুলি ক'লে ঘৰতে থাকিব বাই বাই আমি ফাৰ্ষ্টে পাহিবাৰ ঘৰত সোমালোঁ আৰু তেহেঁতৰ ঘৰত যে এগাল দিলে খাবলৈ কিবা কিবি তাৰপিছত খাই বৈ আমি ওলাই আহিলোঁ জেঠাই ঘৰলৈ বুলি জেঠাই বাৰু নাই তেওঁ ঢুকালে ফেব্ৰুৱাৰীতে বেয়াও লাগিছে এবাৰ বিহুত জেঠাইক বহুত মিছ কৰিছোঁ তাতে খাই কৰি আকৌ এয়া আমি বজাৰলৈ আহিছোঁ মাছ ল'বৰ কাৰণে আহি আছোঁ গাইছ আমি আহি আছোঁ মাছ ল'বৰ কাৰণে এই লাইটিং বেয়া একদম লোকেল মাছ বহুত ভিৰ একদম খাই খাই কেইদিন অৱস্থা বেয়া হৈ গৈছে দেখিছো আমাৰ ৰন্টি আছে চাওঁ ৰন্টি হাই কৈ দিয়া আমাৰ পিকু আছে ৰাজিতা মামি তুমি নিজে নাই যোৱা তুমি একদম মানে একো চখ নথকা মানুহ নগলে ভাগৰ লাগিলে আলহী কিমান আহিলে মই যোৱা হলে চাহ কোনে দিলেহেঁতেন শুলা নাই তুমি তোমাৰ মা নাই ডিনাৰ কৰিব হ'ল আমাৰ আজি ডিনাৰ ঢেৰ আছিল মাছৰুম আছিল পনীৰ আছিল মাছ আছিল দালি আছিল হাঁহৰ জোলটো পিছে কালিৰে চিকেন আছিল আৰু পোলাও বনাইছিলোঁ অলপমান এনেকেই বিহুৰ দিনা ভালকৈ ভাত সাজ খালোঁ ভাত পানী খাই আমি পথাৰলৈ গ'লোঁ ওচৰৰ কেইজন মানুহ আহিলে আৰু যিহেতু আমাৰ ভেলাঘৰটো জ্বলোৱা নাছিলে সেইটো কাৰণে আমি জ্বলালোঁ আৰু আশা কৰোঁ আপোনালোকে মোৰ মাঘৰ বিহুৰ ভিডিঅ'কেইটা চাই ভাল পালে আৰু আশা কৰিছোঁ মৰম দিব বুলি আজিলৈ আহিছোঁ